সভা অনুষ্ঠিত হৈয়ে আছে বৰ্তমানো ৰাতিপুৱা 11টা বজাত আৰম্ভ হৈছে এখন কথা হ'ল কি যে আমি এই যিটো মূল বিষয়বস্তু আছিলে যে সমবায়ৰ জৰিয়তে সমৃদ্ধি আমি যিটো ইংৰাজীত কওঁ যে প্ৰসপাৰিটি থ্ৰু কোঅপাৰেশ্যন বা আমি হিন্দীত কওঁ যে সহকাৰ সে সমৃদ্ধি আপোনালোকে নিশ্চয় গম পাই জানে যে ইতিমধ্যে ভাৰত চৰকাৰে 2021 চনৰ 6 জুলাইত এটা সুকীয়া মন্ত্ৰণালয় স্থাপন কৰিছে এইটো হ'ল সমবায় মন্ত্ৰণালয় এই মন্ত্ৰণালয় স্থাপন হোৱাৰ দিনৰে পৰা নতুন নতুন ইনিচিয়েটিভছ মন্ত্ৰণালয় লৈ আহিছে আৰু তাৰ ফল আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ আৰু ইতিমধ্যে ভাৰত চৰকাৰে প্ৰায় 52টামান বিভিন্ন ধৰণৰ আঁচনি সমবায় খণ্ড শক্তিশালী কৰাৰ কাৰণে গ্ৰহণ কৰিছে এই আঁচনিসমূহ সমান্তৰালভাৱে ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতো অসমতো ইতিমধ্যে ৰূপায়িত হৈ আছে আপোনালোকে দেখিবলৈ পাব যে অসমত ইতিমধ্যে সকলোবিলাক আমাৰ গাঁও পঞ্চায়ত যি সমবায় সমিতি আছে আমি GPSS বুলি কওঁ এই সকলো সমিতিত ইতিমধ্যে কম্পিউটাৰাইজেশ্যনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে প্ৰায় 500 অধিকখন সমবায় সমিতি দিছে আৰু কিছু সংখ্যক আছে আমাৰ মুঠ 8খন এই ধৰণৰ সমিতি আছে ইয়াৰ পিছত আৰু সমিতিবিলাকক একোটা মাল্টি সাৰ্ভিস চেণ্টাৰ এটা বহুমুখী এটা অনুষ্ঠান হিচাপে গঢ় লোৱাৰ বাবে ভাৰত চৰকাৰে বা অসম চৰকাৰেও উদ্যোগ গ্ৰহণ কৰিছে যাৰ জৰিয়তে আমি প্ৰত্যেকটো সোসাইটিতে একোটাকৈ আমি কমন সাৰ্ভিস চেণ্টাৰ সামূহিক সেৱা কেন্দ্ৰ যাৰ জৰিয়তে ৰাইজে যাতে আজিবিলাক যেটা অনলাইন ব্যৱস্থাৰ জৰিয়তে সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে ইয়াৰ উপৰি আপোনালোকে দেখিছে যে ৰাইজে যাতে সুলভ মূল্যত ভাল ঔষধ পায় যেটো প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ এই জন ঔষধি কেন্দ্ৰ আমি সমবায় সমিতিসমূহত স্থাপন কৰিবলৈ গৈ আছো ইতিমধ্যে অসমত কেইবাখন 3খনমান ইতিমধ্যে এই ধৰণৰ কেন্দ্ৰ কাম আৰম্ভ কৰিছে ইয়াৰ উপৰি প্ৰত্যেক সোসাইটিতে বিশেষকৈ GPSS বিলাকত যেটো আমি কওঁ যে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান সমৃদ্ধি কেন্দ্ৰ একোটা নতুনকৈ স্থাপন হ'বলৈ গৈ আছে ইয়াৰ প্ৰাৰম্ভিক কাম ইতিমধ্যে সমাপ্ত হৈছে প্ৰশিক্ষণৰ কাম সমাপ্ত হৈছে সোসাইটি বিলাকে লাইসেন্সৰ কাৰণে আবেদন আগবঢ়াইছে আৰু প্ৰায় 94খনতকৈ অধিক সমবায় সমিতিয়ে লাইসেন্সও পাইছে আৰু তেওঁলোকে এই ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰিছে আমি আশাবাদী যে এনেকুৱা ধৰণৰ আঁচনি আৰু যি বাকি আঁচনি আছে এই আঁচনিসমূহৰ জৰিয়তে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত সমবায় খণ্ডই আগন্তুক দিনত এক উল্লেখযোগ্য অৰিহণা যোগাব পাৰিব আৰু যাৰ জৰিয়তে বহুতো যুৱক যুৱতী সংস্থাপিত হ'ব পাৰিব মই আপোনাৰ সবৰ মাজেৰে এটা বস্তু আহ্বান জনাম অসমৰ ৰাইজক যে অসমখন যেহেতু কৃষিভিত্তিক অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল এই কৃষিভিত্তিক অৰ্থনীতিক টনকিয়াল কৰিবলৈ হলে আমি সমবায় খণ্ডটোক আমি আকোৱালি ল'ব লাগিব আৰু সমবায় খণ্ডটোক আমি সকলোৰে হয় আজি আপোনালোকে গম পাইছে কৃষ্ণগুৰু মাল্টিপাৰপাছ কোঅপাৰেটিভ সোসাইটিৰ উদ্যোগত সমবায়ৰ যোগেদি যে সমৃদ্ধি কেনেদৰে সম্ভৱ তাক এক আলোচনা সভা তাক লৈ অনুষ্ঠিত কৰা হৈছে আৰু এই সভাত আমাৰ অসম চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত আছে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ এক অন্যতম বাণী হৈছে সুখ দুখ পৰিহৰি লক্ষ্যত উপনীত হোৱা কৃষ্ণগুৰু মাল্টিপাৰপাছ কোঅপাৰেটিভ সোসাইটিৰ উদ্দেশ্যই হৈছে যে ইয়াৰ ওচৰৰ পাজৰ যিসকল যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলক যাতে ইয়াত কৰ্মৰ যোগেদি কৃষিয়ে হওক মীন পালন হওক বস্ত্ৰ তাঁত শিল্পৰ যোগেদি হওক সংস্থাপিত কৰি তেওঁলোকে যাতে নিজেই যাতে নিজৰ ভৰিত থিয় হ'ব পাৰে নিজেই যাতে তেওঁলোকে উপাৰ্জনক্ষম হ'ব পাৰে আৰু তাৰ বাবে তেওঁলোকে 2022 চনৰ পৰাই চেষ্টা কৰি আহিছে আৰু সুফলো লাভ কৰিছে মই আশা কৰিম আজি যি এই আলোচনা আমাৰ সভাত উপস্থিত মীন বিভাগৰ ফালৰ পৰা অহা বস্ত্ৰ আৰু তাঁত শিল্প বিভাগৰ ফালৰ পৰা অহা শ্ৰম বিভাগৰ ফালৰ পৰা অহা ইয়াৰ উপৰিও আন গুৰুত্বপূৰ্ণ বিভাগৰ পৰা অহা আমাৰ বিষয়াসকলে যাতে এই সমবায় সমিতিখনক তেখেতসকলৰ আঁচনিৰ যোগেদি সহায় সহযোগ আগবঢ়ায় আৰু সেই আঁচনিসমূহ আমাৰ এই ছচাইটিৰ যোগেদি যাতে বাস্তৱত ৰূপায়িত কৰে আৰু আমাৰ তেতিয়াহে আমাৰ যিসকল যুৱক যুৱতী আছে ওচৰ পাজৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে নিজেই নিজৰ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব সংস্থাপিত হ'ব মই তাকে আশা ৰাখিছো চাওক যিখন কৃষ্ণগুৰু বহুমুখী সমবায় সমিতি ইতিমধ্যে গঠিত হৈছে এই সমবায় সমিতিখনে সমবায়ৰ জৰিয়তে
ৰাজ্যৰ বা এই অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়ন প্ৰশস্ত কৰিবৰ বাবে সমবায়ৰ জৰিয়তে সমৃদ্ধি শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰিছে। তাত বিভিন্ন বিভাগৰ প্ৰতিনিধি আহিছে আৰু আমি সকলোৱে কথা পাতিছো যে এই অঞ্চলটোত এই সমবায়খনৰ জৰিয়তে সাম্প্ৰতিক যিখিনি তেওঁলোকৰ উৎস আছে, যিখিনি সম্পদ আছে, সেই সম্পদখিনি সফলভাৱে ব্যৱহাৰ কৰি কেনেকে যুৱক যুৱতীসকলৰ আত্মনিয়োজন বা আত্মসংস্থাপন প্ৰশস্ত কৰিব পাৰি আৰু যিখিনি আমাৰ উৎস আছে বা যিখিনি আমাৰ সম্ভাৱনীয়তা আছে সেই সম্ভাৱনীয়তাৰ বিকাশ কৰিব পাৰি। মই যিহেতু মীন বিভাগৰ লগত জড়িত ব্যক্তি, গতিকে মোৰ কথা বতৰাখিনিত মই এই কথাখিনিয়ে তেওঁলোকক উনুকিয়াই দিছিলো যে এই অঞ্চলত মীন পালনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। ইয়াৰ মাটি, পানী, জলবায়ু, ভৌগোলিক অৱয়ব মীন পালনৰ কাৰণে অত্যন্ত উপযোগী। ইয়াত মীন পালন কৰি যথেষ্টভাৱে আৰ্থিক লাভান্বিত হোৱাৰ সুযোগ আছে আৰু কেৱল মীন পালনেই নহয়, মীন পালনৰ লগত আনুষংগিক যিবিলাক কথা বতৰা, যেনে মাছৰ পৰা বিভিন্ন মান সংযোজিত আৰু বহুমুখী বিভিন্ন খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ ব্যৱস্থা বা মীন ভিত্তিক পৰিৱেশানুকূল পৰ্যটন বা আলংকাৰিক মৎস্য উৎপাদনৰ ব্যৱস্থা বা আপোনাৰ বিভিন্ন ধৰণৰ মাছৰ খাদ্য উৎপাদন, গোট স্থাপন বা ধৰক পোনা প্ৰতিপালন, এনেকুৱা আজিৰ পৰিৱৰ্তিত পৰিস্থিতিত বিভিন্ন নতুন নতুন উদ্ভাৱনী কথাই কওক বা বিভিন্ন নতুন নতুন কথা বতৰাৰ চিন্তা চৰ্চাৰ পৰিসৰ বাঢ়িছে। এই সকলোবোৰত জড়িত হৈ আমাৰ যুৱক যুৱতীসকলে নিশ্চিতভাৱে অতি সফলভাৱে তেওঁলোকে আত্মসংস্থাপন কৰিব পাৰে, নিয়োগ সম্ভাৱনীয়তা প্ৰশস্ত কৰিব পাৰে। আৰু এই কথাখিনি আলোচনা লৈ আজিৰ এই সমবায়ৰ জৰিয়তে সমৃদ্ধি শীৰ্ষক আলোচনা চক্ৰখন অনুষ্ঠিত হৈছে আৰু মই আশাবাদী এই আলোচনা চক্ৰখনৰ জৰিয়তে নিশ্চিতভাৱে কিছু সদৰ্থক দৃষ্টিভংগীৰে পৰৱৰ্তী সময়ত আগবাঢ়ি যোৱাৰ এক দিশ নিৰ্ণায়ক হ'ব।